14 নং সমষ্টি পূব গোৱালপাৰা ৰাইজৰ দলৰ প্ৰাৰ্থী আব্দুৰ ৰছিদ মণ্ডল। 37 নং সমষ্টি জালুকবাৰী দলৰ প্ৰাৰ্থীৰ নাম হৈছে ৰমেন চন্দ্ৰ বৰঠাকুৰ। 41 নং মানস সমষ্টি সমষ্টিত ৰাইজৰ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব অঞ্জন তালুকদাৰ। 41 নং মানস সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰ। 51 নং দলগাঁও সমষ্টি প্ৰতিদ্বন্দ্বিতা কৰিব আজিজুৰ ৰহমান। 51 নং দলগাঁও সমষ্টিত আজিজুৰ ৰহমান। 55 নং ধিং সমষ্টি 55 নম্বৰ ধিং সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব মেহবুব মুক্তাৰ। ধিং সমষ্টি 55 নং ধিং সমষ্টিত মেহবুব মুক্তাৰ। 67 নং তেজপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব অলোক নাথ। 79 নম্বৰ চিচিবৰগাঁও সমষ্টি ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱা। 83 নং মাৰ্ঘেৰিটা সমষ্টি প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল চেত্ৰী। 84 নং ডিগবৈ সমষ্টি প্ৰতিদ্বন্দ্বিতা কৰিব লক্ষ্য জ্যোতি গগৈ। 101 নং সমষ্টি মৰিয়নি প্ৰতিদ্বন্দ্বিতা কৰিব ডক্টৰ জ্ঞানশ্ৰী বৰা। 105 নং বোকাখাট সমষ্টি ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ৰতন দাও।